আজি যোৰহাটত আমি সকলোৱে প্ৰায়তঃ জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ উদযাপন কৰিছোঁ। আজিও বিশ্বাস কৰিবলৈ টান যে জুবিন দা আমাৰ মাজত নাই। কেতিয়াবা এনেকুৱা লাগে যে অলপ দিনৰ পিছতে আকৌ ওলাই আহিব, আমাৰ মাজত গীত প্ৰদৰ্শন কৰিব, হাঁহি ধেমালি কৰিব, আৰু এই গোটেইবোৰ বেয়া বেয়া কথাবোৰ আমি যে শুনি আছোঁ চব পাৰ হৈ যাব। এনেকুৱা এতিয়াও মোৰ মনত ভাৱ, আৰু মোৰ দৰে বহুত আমাৰ অসমবাসী একেই চিন্তা যে জুবিন দা ক'তো যোৱা নাই, খন্তেক সময়ৰ বাবে আমাৰ পৰা বিদায় লৈছে, আকৌ ঘূৰি আহিব। যিয়ে নহওক সময় লাগিব, সময় সমাধান কৰিব। আজি কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া আহিছে। অসমৰ ৰাইজৰ আৱেগ তেওঁ বুজি পাইছে। কৰ্ণাটকৰ ভিতৰত, বেংগালুৰুৰ ভিতৰত যথেষ্ট অসমবাসী ৰাইজ আছে। জুবিন দা নিজে কানাডাত গীত প্ৰদৰ্শন কৰিছিল, আৰু সেইকাৰণে আজি তেওঁ ইয়াত উপস্থিত হৈছিল। ৰাহুল গান্ধী ডাঙৰীয়া যোৱা আমাৰ পাটনাত যে আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটি মিটিং হৈছিল, সেই সময়তো তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই জুবিন দাৰ অৰিহণাৰ উল্লেখ কৰিছিল। তেওঁ পৰৱৰ্তী সময়ত আহিব, কিন্তু আজি তেখেতৰ প্ৰতিনিধি হিচাপে, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে আজি কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া আজি ইয়াত উপস্থিত হৈছে। আৰু তেওঁ দেখিছে যে সমগ্ৰ অসমবাসী ৰাইজ জুবিন দাক কিমান মৰম কৰিছিল। ইয়াত যে ইমান মানুহ একত্ৰিত হৈছে, তেওঁ বুজি পাইছে যে জুবিন দাৰ আমাৰ কিমান আপোন, ইয়াৰ আমঠু। আৰু জুবিন দা মাত্ৰ অসমীয়া সংস্কৃতিৰ এজন প্ৰতিনিধি নহয়, তেওঁ সমগ্ৰ ভাৰতীয় শিল্পী সমাজৰ এজন তাৰকা আছিল। আৰু সেইকাৰণে আমি সকলোৱে আজি যথেষ্ট মৰ্মাহিত, দুখিত, আৰু আশা কৰোঁ পৰৱৰ্তী দিনত অসমৰ ৰাইজে, তেখেতৰ অনুৰাগীসকলে ন্যায় পাব, ন্যায় দেখা পাব, আৰু ন্যায় যে হ'ল সেইটো আমি সকলোৱে যে গ্ৰহণ কৰিব পাৰোঁ, এনেকুৱা এটা পৰিস্থিতি, পৰিৱেশ আমি আগন্তুক দিনত পাম। এইখিনি আগতেই হৈ যোৱা কথা আছিলে। দুয়োজনে বিভিন্ন সময়ত ষ্টেটমেণ্ট এৰি আছে মিডিয়াত, ফেচবুক যোগেদি মিডিয়াত দুয়োজনে আগৰ পৰাই ষ্টেটমেণ্ট এৰি দি আছে। তেওঁলোকৰ কিছু টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল, কি অসমত আহিলে তেওঁলোকে কি ধৰণৰ নিৰাপত্তা বিচাৰে। হ'ব পাৰে তেওঁ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এতিয়া চৰকাৰে সৃষ্টি কৰিলে, আৰু সেইকাৰণে তেওঁলোকে আহি গ'ল। শ্যামকানু মহন্তটো ফেচবুকত আগতে আমাক তেওঁ অহা কথাটো সকলোকে অৱগত কৰালেই। যিয়ে নহওক, যিখিনি কাম আগতীয়াকৈ হৈ যাব লাগিছিল, প্ৰথম দিনতে হ'ব লাগিছিল, আজি 13 দিনৰ পিছত হ'বলৈ গৈ আছে। আমি আশা কৰোঁ যে আগন্তুক দিনত কামখিনি আৰু গতিশীল হ'ব, ন্যায় ক্ষেত্ৰত পলম হ'ব নালাগে, ফাষ্ট ট্ৰেক হ'ব লাগে, সেয়া আমাৰ মনৰ ভাৱ। আৰু সেইকাৰণে আমি অহা 3 তাৰিখে জুবিন দাৰ যে ন্যায় পাওক, ফাষ্ট ট্ৰেক জাষ্টিছ পাওক, তাৰ বাবে মোমবতী সমদল আমাৰ প্ৰচেষ্টাটো এতিয়াও আমি 3 তাৰিখে অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম বা আয়োজন কৰিম।